ষ্টুডিঅ'ৰ জৰিয়তে এই বিষয়টোৰ ওপৰত পৰ্যালোচনা কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ছ'চিয়েল ছায়েন্সত এটা কথা আছে যে প্ৰতিটো কামৰে দুটা দিশ থাকে, এটা মটিভ আৰু এফেক্ট। হয়, মটিভ ভাল হ'লে এফেক্ট মানে সাময়িক এফেক্ট বেয়া হ'লেও কিছুমান কাম আমি কৰিব লাগে, কিন্তু যদি মটিভটো বেয়া হয় তেতিয়াহ'লে তাৰ এফেক্টটো ভাল হ'লেও আমি সেই কাম কৰাটো অনুচিত। হয়, এতিয়া আমি ৰাজ্য চৰকাৰখনৰ পৰা নতুনকৈ আহিছে, গতিকে আমি ৰাজ্য চৰকাৰখনক এই কথাটোকেই ক'ম, মটিভটো শুদ্ধকৈ ৰাখি এফেক্ট ক'ৰবাত বেয়া হ'লেও কামটো শুদ্ধ মটিভেৰে আগবঢ়াই লৈ যোৱাটো আমি বিচাৰিছোঁ। অৰ্থাৎ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক উজ্জীৱিত কৰিব পৰাকৈ মূল টাৰ্গেটটো লৈ আমি কাম কৰাটো উচিত। আৰু ৰাজ্যখনৰ সন্মানীয় এতিয়ালৈকে শিক্ষামন্ত্ৰী দিয়া নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলা এই চৰকাৰখনক আমি এটাই আহ্বান জনাম যে নিশ্চিতভাৱে যুগসাপেক্ষভাৱে আমি আগবাঢ়ি যাব লাগিব। কিন্তু যুগসাপেক্ষভাৱে আগবাঢ়ি যাওঁতে যিবোৰ দেশে ইতিমধ্যে যুগসাপেক্ষভাৱে আগবাঢ়িবলৈ গৈ মুখ ঠেকেচা খাইছে সেইবোৰ বিষয়ক কিন্তু আমি সাৱধান হ'ব লাগিব। মই সৰু উদাহৰণ এটাৰে কথাখিনি ক'ব বিচাৰিছোঁ যে এতিয়া আমি AIৰ জৰিয়তে শিক্ষা ব্যৱস্থাক ত্বৰান্বিত কৰাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, নিশ্চিতভাৱে আদৰণীয়। কিন্তু আমি এই সময়তে এই কথাটো মনত ৰাখিব লাগিব যে ছুইডেনৰ যিগৰাকী শিক্ষামন্ত্ৰী তেখেতে আজি কিছুদিন আগতে কৈছে উই ৱেৰ অলছ' ৰং, আমি 100% ডিজিটেলাইজেশ্যন কৰি ভুল কৰিলোঁ। উপলব্ধি ছুইডেনৰ, আৰু ক্ৰমাগতভাৱে ছুইডেনে এতিয়া ডিজিটেলাইজেশ্যনৰ প্ৰক্ৰিয়াটো 50%লৈকে কমাই আনিছে। গতিকে আমি এই কথাটো ক'ব খুজিছোঁ যে ডিজিটেলাইজেশ্যন বা AIৰ প্ৰয়োগ নিশ্চিতভাৱে কৰিব লাগিব, কিন্তু তাত আমি লক্ষ্য ৰাখিব লাগিব যাতে তাৰ বেড এফেক্টবোৰ আচলতে এনেধৰণৰ ৰাষ্ট্ৰবোৰতনো কি হ'ল তাক আমি এই চৰকাৰখনে সুদূৰ প্ৰসাৰীভাৱে বিশ্লেষণ কৰাটো শিক্ষকসকলকো প্ৰশিক্ষণ দিব লাগিব। প্ৰশিক্ষণ দিব লাগিব, নিশ্চিতভাৱে দিব লাগিব, বা শিক্ষকসকলো তাৰ কাৰণে সাজু হ'ব লাগিব, কোনো আপত্তি নাই। কিন্তু কথাটো হ'ল যে যিবোৰ উন্নত দেশে ইতিমধ্যে এই ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ পিছত তেওঁলোকে আকৌ মানে তাক ভুল বুলি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে, সেই কথাবোৰনো ক'ত ভুল সেইবোৰ যাতে আমাৰ ইয়াত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰা নহয় তাৰ কাৰণে আমি চিন্তা কৰাটো উচিত। কাৰণ আমি দেখিছোঁ যে এই যে আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ প্ৰক্ৰিয়াটো চলিল, সেয়া আমেৰিকাত 2002 চনৰ পূৰ্বেই আমেৰিকাত প্ৰায় বন্ধ হোৱা এটা ছিষ্টেম আমাৰ ইণ্ডিয়াত গ্ৰহণ কৰা হৈছে। একেধৰণৰ ভুল যাতে ক'ৰবাত নহয় তাৰ কাৰণে ৰাজ্য চৰকাৰখনে চিন্তা কৰক। আৰু এই কথাটো মনত ৰাখক যে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ যি আমাৰ আধ্যাত্মিকতা এইটো এই চৰকাৰখনে সাংঘাতিকভাৱে বিশ্বাস কৰে। কথাটো মনত ৰখাটো উচিত এইটোৱেই যে আগতে ৰজাসকলে যেতিয়া গুৰুৰ আশ্ৰমত সোমাইছিল তেতিয়া শিৰৰ মুকুটটোক খুলি থৈ মাটিত খুলি থৈহে গুৰুৰ আশ্ৰমত সোমাইছিল। অৰ্থাৎ ৰজাই গুৰুক এনেধৰণে সসন্মানে কাম কৰিছিল। আজিৰ তাৰিখতো যাতে সকলো ৰজাই, আজিৰ তাৰিখৰ ৰজাসকলে যাতে গুৰুৰ প্ৰতি সেই সন্মানটো বা মৰ্যাদাটো ৰক্ষা কৰে তাৰ কাৰণে আমি ৰজাই কিয়, ৰজা প্ৰজা সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে শিক্ষকসকলক সন্মান দিয়াটো প্ৰয়োজন, শিক্ষকসকলৰ যে সন্মান অক্ষুণ্ণ থকাটো প্ৰয়োজন। তেতিয়াহে মই পুনৰ কৈছোঁ, এতিয়াও পুনৰ কওঁ যে তেতিয়াহে তেওঁ নিজৰ দায়িত্ব পালন সুচাৰুৰূপে কৰিব পাৰিব। মই আন দুগৰাকী শিক্ষক আছে তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু মই ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই শিক্ষকসকলৰ দুখ ত্ৰুটিবোৰ বিচাৰি থাকিব বিচৰা নাই, কিন্তু তেওঁলোকেও নিজৰ দায়িত্ব যি ধৰণে পালন কৰিব লাগিছিলে পালন কৰিছেনে? আজিৰ যি বজাৰমুখী এক ব্যৱস্থা সেই ব্যৱস্থাটো তেওঁলোক উতিবাঢ়ি গৈছে নেকি, বা পূৰ্বৰ যিসকল শিক্ষক তেওঁলোকৰ যি ধৰণৰ এক কমিটমেণ্ট আছিলে আজিৰ শিক্ষকৰ মাজত সেই কমিটমেণ্ট আছেনে? কি হয় চাওক, ধন্যবাদ। জন হেনৰি নিউমেন এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ আছে দ্য আইডিয়া অৱ এ ইউনিভাৰ্চিটি। দ্য আইডিয়া অৱ এ ইউনিভাৰ্চিটিত জন হেনৰি নিউমেনে কৈছে যে ইনষ্টিটিউচনছ আৰ দ্য ৰুলছ অৱ দ্য গেম অৱ এ ছ'চাইটি। এখন সমাজত যি খেলা হয় সেই খেলাৰ সকলো ক্ৰিয়া প্ৰক্ৰিয়া সেই সমাজখনত থকা শিক্ষা প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰণ কৰে। গতিকে এখন সমাজ 100 বছৰৰ পিছত কি হ'ব সেইটো নিৰ্ধাৰণ কৰে 100 বছৰ আগৰ সমাজখনৰ শিক্ষা ব্যৱস্থাটো কি।
এটা ভাৰতীয় মানে সমাজ ব্যৱস্থাৰ আমি ঐতিহ্যৰ কথা কৈ থাকোঁ, পৰম্পৰাৰ কথা কৈ থাকোঁ, কিন্তু এটা সময়তে আমি চিন্তা কৰিব লাগিব যে ভাৰতীয় সমাজ ব্যৱস্থাৰ বৰ্তমানৰ যি ঐতিহ্য পৰম্পৰাৰ কথা কৈ থকা সমাজ ব্যৱস্থাটোক এসময়ত নলন্দা তক্ষশিলাৰ দৰে ইউনিভাৰ্চিটিয়ে শিক্ষা ব্যৱস্থাই আমাক গতি দিছিল। আৰু সেই আশ্ৰমৰ কথা যি আজি অকণমান আগতে ৰাতুল গোস্বামী ডাঙৰীয়াই কৈছে, সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো এক গুৰু শিষ্যৰ পৰম্পৰাৰ আৰম্ভ হোৱাৰ কাৰণে আজিৰ তাৰিখতো ভাৰতবৰ্ষৰ গুৰুক আমি শিৰত ৰাখোঁ আৰু ছাত্ৰ সকলোৱে নিজকে শিক্ষাগুৰুসকলক, নিজৰ প্ৰত্যেকৰে শিক্ষাগুৰুসকলক সমাজত আটাইতকৈ উচ্চ স্থান দিয়া হয়। নম্বৰ 1, যেতিয়া এখন সমাজৰ পৰা শিক্ষাত কেৰুণ লাগে, শিক্ষা ব্যৱস্থাটোত কেৰুণ লাগে, সেইখন সমাজ হয়তো 10 বছৰ 5 বছৰৰ কাৰণে সুকলমে চলি থাকিব, 20 বছৰৰ কাৰণে চলি থাকিব, কিন্তু সেইখন সমাজ অনাগত 50 বছৰত ধ্বংস হৈ যাবলৈ বেছি পৰ নালাগিব। গতিকে আটাইতকৈ ডাঙৰ কথা কৈ আছো, এটা ব্যৱস্থা যেতিয়া সমগ্ৰ অকল শিক্ষক বুলি কৰা নাই, আমাৰ সমগ্ৰ পৃথিৱীখনৰ ব্যৱস্থাটো এই কাৰণেহে চলি আছে যে পৃথিৱীখনত 70-80% ভাল মানুহ আছে, 20-30% কামচোৰ, 20-30% দুষ্ট দগাবাজ মানুহ পৃথিৱীৰ সকলো ব্যৱস্থাত আছে। আপুনি প্ৰত্যেকটো অফিচ, প্ৰত্যেকটো কাৰ্যালয়, প্ৰত্যেকটো তাত 20% মানুহ থাকিবই। দুজন ঘুষখোৰ পুলিচ থাকিল বুলি সমগ্ৰ আৰক্ষী ব্যৱস্থাটো, আৰক্ষী প্ৰশাসনটো আজি কৰাপ্টেড হৈ যাব নোৱাৰে। দুজন শিক্ষক, কামচোৰ শিক্ষক থাকিল কাৰণে সমগ্ৰ শিক্ষকসকল অপমানিত হৈ যাব নোৱাৰে। আজি ৰাজনীতিবিদসকলৰ 30%, 40%, 20% ৰাজনীতিবিদ অত্যন্ত কৰাপ্টেড, অত্যন্ত দুৰ্নীতিগ্ৰস্ত আছে, মানে সমগ্ৰ ৰাজনৈতিক ব্যক্তিসকল আজিৰ তাৰিখত কলুষিত হৈ যাব নোৱাৰে। ঠিক তেনেকে দুজন শিক্ষকে আজি কিবা কাৰণে বিভিন্ন সমাজত অপ্ৰীতিকৰ ঘটনা কৰিছে কাৰণে সকলো শিক্ষক সমাজ কলুষিত হ'ব নোৱাৰে। গতিকে কথাটো হৈছে কি, বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাত অসমৰ প্ৰেক্ষাপটত যদি মই কওঁ, যিসকল টেটৰ পৰা আৰম্ভ কৰি বা টেটৰ আগৰ পৰা আৰম্ভ কৰি যিসকল শিক্ষক হৈছে, আজি 20 বছৰ আগৰ শিক্ষকসকল বা 30 বছৰ আগৰ শিক্ষকসকলৰ লগত সমাজ ব্যৱস্থাটোৰ লগত আজিৰ সমাজ ব্যৱস্থাটোক আপুনি তুলনা কৰিব নোৱাৰে। 30 বছৰ আগত শিক্ষকতা আছিল বাই চইচ। মোৰ দেউতাও প্ৰধান শিক্ষক আছিল, মোৰ দেউতাই বহুত ভাল চাকৰি বাদ দি শিক্ষকতা কৰিবলৈ আহিছে, কিন্তু আজিৰ তাৰিখত শিক্ষকতা এক প্ৰয়োজনীয়তালৈ ৰূপান্তৰিত হৈছে। আজিৰ তাৰিখত শিক্ষকতা নিবনুৱা সমস্যা সমাধানৰ এক উপায়লৈ ৰূপান্তৰিত হৈছে। শিক্ষকক এপইণ্টমেণ্ট লেটাৰ এখন সভাপাতি দিবলগীয়া হৈছে। শিক্ষকক এপইণ্টমেণ্ট লেটাৰ এখন যেতিয়া সভাপতি দিবলগীয়া হৈছে, কেইজন শিক্ষকক নিযুক্তি দিয়াটো যেতিয়া নিবনুৱা সমস্যা সমাধানৰ এক মাপকাঠি বা হিচাপ নিকাচ হ'বলগীয়া হৈছে, তেতিয়াই গোটেই চিষ্টেমবিলাক, গোটেই কথাবিলাক খেলি মেলি হ'বলৈ আৰম্ভ কৰিছে। মোক অকণমান দিয়ক, 2 মিনিট সময় দিয়ক। এতিয়া কথাটো হৈছে কি, আমাৰ যিসকল বৰ্তমান শিক্ষক আছে, আজিৰ পৰা 40 বছৰ আগৰ শিক্ষকসকলৰ কথা কৈছে আৰু এতিয়া সমাজ ব্যৱস্থাটোৰ কথা কৈছে। 40 বছৰ আগৰ সমাজ ব্যৱস্থাটোৰ এতিয়া সমাজ ব্যৱস্থাটোৰ পাৰ্থক্য আছে। 40 বছৰ আগত চাধা অকণমান খোৱা ল'ৰাটোৱে সমাজৰ আটাইতকৈ ডাঙৰ কাম কৰিছিল, ই চাধা খায়। চিগাৰেট খোৱা ল'ৰাটোতো আপোনাৰ ডাঙৰ কথা। কোনোবা এটা ল'ৰাই যদি 8, 9, 10ত চিগাৰেট খায়, 30 বছৰ আগতে সি দেখোন ডাঙৰ কথা। কিন্তু আজিৰ তাৰিখত, আজি 30 বছৰ আগত লুকাই চুৰ কৰি কৰা প্ৰেম আজিৰ তাৰিখত মুক্ত মনেৰে ৰাস্তাই পদূলিয়ে কৰি থাকিব পৰা হ'ল। 30 বছৰ আগত চাধা খোৱাটো ডাঙৰ কথা হৈছিল, আজিৰ তাৰিখত ড্ৰাগছ খোৱাটো সৰু কথা হ'বলৈ আৰম্ভ কৰিলে। আগতে ড্ৰাগছ কি বস্তু, আমি যেতিয়া পঢ়ি আছিলো, ড্ৰাগছটো আমেৰিকা, ইউকেত ড্ৰাগছ খায়, এটা বেলেগ বস্তু খায়। আজিৰ তাৰিখত গাঁৱে ভূঞে, আপুনি চহৰে নৈতিক স্খলনটো। গতিকে এইটো যেতিয়া বেলেঞ্চ কৰিবলগীয়া হয়, সমাজখনত বিভিন্ন প্ৰকাৰৰ কথাবিলাক আহি যায়। গতিকে কথাটো হৈছে কি, যে যদি আমি গোটেই ব্যৱস্থাটোক বিশ্বাস কৰিব লাগিব, ব্যৱস্থাটোক বিশ্বাস কৰি আৰম্ভ কৰিব লাগিব, গতিকে এনেকুৱা হ'ব নোৱাৰে শিক্ষকসকল বজাৰৰ ঘণ্টা হ'ব নোৱাৰে যে আপুনি ইফালে গ'লেও ঘণ্টাটো মাৰি থৈ যাব, সিফালে গ'লেও ঘণ্টাটো মাৰি থৈ যাব। ডেফিনেটলি 20% এনেকুৱা শিক্ষক আছে যি শিক্ষকে নিজৰ দায়িত্ববোধ নিজৰ দায়িত্বটো কাম কৰি নকৰে। সেই 20%টো আপুনি প্ৰত্যেকটো কাৰ্যালয়তে তেনেকুৱা ব্যক্তি পাব। গতিকে মই কথাটো কৈছো যে আজিৰ তাৰিখতো শিক্ষা ব্যৱস্থাটো সুন্দৰকে চলি আছে, বিকজ আজিৰ তাৰিখতো 70%, 80% ভাল শিক্ষকে কাম কৰি আছে। গতিকে 20%ক নাকি লগাবলৈ বাকী 80%ক ডিমোটিভেট কৰাটো এখন সুস্থ সমাজৰ লক্ষণ হ'ব নোৱাৰে। ৰাতুল গোস্বামী ডাঙৰীয়াই এতিয়া বিদেশৰ উদাহৰণ দিছে। বিদেশত যি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা বা মধ্য যিবোৰ ইংৰাজী বিদ্যালয় বা হাইস্কুল যিবোৰ আছে, সেইবোৰৰ